So hello everyone, আজি আমি অনুশীলনী 5.3 question number 1 এৰ সলিউশনটো ডিসকাস কৰিম ক্লাস 10 ম্যাথমেটিক্সৰ ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 5.3 question number 1 এৰ সলিউশনটো আমি ডিসকাস কৰিম সো এতিয়া আমি চাও question number 1 ত কি দিয়া আছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা ঠিক আছে নে সমান্তৰ প্ৰগতি দিয়া আছে ইয়াত 4টা আৰু তাৰে আমি যোগফল নিৰ্ণয় কৰিব লাগে question number 1 ত কি কৈছে 2 7 12 ... আৰু 10টা পদলৈ মানে 10টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে ঠিক আছে না কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে 10টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে আৰু 1 ত দিছে যে 2 7 12 ... আৰু 10টা পদলৈ বুলি কৈছে মানে আমি কি উলিয়াব লাগে s10 উলিয়াব লাগিব ঠিক আছে নে আমি s10 উলিয়াব লাগিব সো আমি এতিয়া s10 উলিয়াম মানে 10টা পদলৈ যোগফল আমি নিৰ্ণয় কৰিম আৰু তোমালোকে মোৰ ভিডিওবোৰ চাই যদি ভাল পাইছে তেতিয়ালে ভিডিওটোত এটা কমেন্ট কৰিব পাৰা আৰু কমেন্টৰ জৰিয়তে জনাব পাৰা যে তোমালোকৰ কোনটো অনুশীলনী প্ৰবলেম হৈ আছে ঠিক আছে নে তুমি কমেন্ট সেকশনত জনাবা যে কোনটো অনুশীলনী প্ৰবলেম হৈ আছে কোনটো কোৱেশ্চনত তোমালোকৰ অলপ প্ৰবলেম হৈ আছে অলপ হাৰ্ড পাইছা কোৱেশ্চনটো তেতিয়া হলে মই সেই কোৱেশ্চনটোৰ ওপৰত ভিডিও বনাই দিম বা সেই অনুশীলনীটোৰ ওপৰত মই ভিডিও বনাই দিম সো তোমালোকে ভিডিও সেকশনৰ কমেন্ট সেকশন জনাই দিবা যে তোমালোকৰ কোনবোৰ ডাউট হৈ আছে ঠিক আছে কোনটো অনুশীলনী তোমালোকৰ বেছিকৈ প্ৰবলেম হৈ আছে ঠিক আছে আৰু মই অতি শীঘ্ৰে তোমালোকক সেই অনুশীলনীটোৰ ওপৰত ভিডিও বনাই দিম সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে এইটো এতিয়া আমি 10টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগিব হয়নে না প্ৰথম 10টা পদৰ যোগফল আমি নিৰ্ণয় কৰিব লাগিব সো এতিয়া আমি প্ৰথমতে সমান্তৰ প্ৰগতিটো চাই লওঁ ইয়াত কি দিয়া আছে প্ৰথমে লিখি লওঁ ইয়াত কি আছে ইয়াত a আছে a মানে কি প্ৰথম পদ আৰু প্ৰথম পদটো ইয়াত কি আছে 2 ঠিক আছে নে প্ৰথম পদটো 2 আছে আৰু ইয়াত d ও দিয়া আছে d মানে কি সাধাৰণ অন্তৰ তোমালোকে ব্ৰেকেটৰ ভিতৰত দি দিব পাৰা a বুলি লিখি ব্ৰেকেটৰ ভিতৰত দি দিব পাৰা প্ৰথম পদ বুলি আৰু d বুলি লিখি ব্ৰেকেটৰ ভিতৰত দি দিব পাৰা যে সাধাৰণ অন্তৰ বুলি ঠিক আছে নে আৰু মই d কি লিখিম a2 - a1 মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিক কৈ দিম মানে 7 - 2 7 - 2 কইলে কিমান হ'ব 5 হ'ব ঠিক আছে 5 লিখি দিলো আমি ঠিক আছে নে সো a d পাই গলো আৰু আমাক 10টা পদৰ যোগফল নিৰ্ণয় কৰিবলৈ দিছে হয় না নহয় এতিয়া আমি প্ৰথমে কি জানো এতিয়া আমি লিখিম যে we know that বা আমি জানো যে বুলি লিখিব পাৰা অসমীয়াত ঠিক আছে নে এতিয়া we know that কি মানে আমি কি জানো আমি জানো যে এটা ফৰ্মুলা sn = n/2 into 2a plus n minus 1 into d ঠিক আছে নে এটো কি হয় nতম পদৰ যোগফলৰ ফৰ্মুলা হয় nতম পদৰ যোগফলৰ ফৰ্মুলা সো এটাকে আমি কি দিব পাৰো s10 = কি বুলি দিব পাৰো যেতিয়া n ৰ জায়গা 10 হৈ গল তেতিয়া n ৰ জায়গা 10 হৈ যাব ইয়াটো সো 10/2 হৈ গল আৰু 2 into a মানে কি 2 plus n minus 1 n ৰ ভ্যালু কি হৈ আছে 10 হৈ আছে সো 10 - 1 দিম মই আৰু d ৰ জায়গাত কি লিখিম 5 লিখিম সো হৈ গল এতিয়া এটো সলভ কৰি দিলে আমি আনসাৰটো পাই যাম সো 10/2 কইলে 5 হ'ব 2 into 2 কইলে 4 হ'ব আৰু প্লাস 10 - 1 কইলে 9 হয় হয়নে 9 into 5 আৰু 9 into 5 টো জানাই কি হয় 4 plus 9 into 5 কি লিখিম 45 আৰু 45 plus 4 কইলে 49 হয় মানে 5 into 49 হৈ গল ঠিক আছে না 5 into 49 সো কি হ'ব 9 5 * 45 4 5 4 * 20 24 5 4 * 20 24 মানে হৈ গল 245 ঠিক আছে না আনসারটো কি উলাল 245 উলাল মানে প্ৰথম 10টা পদৰ যোগফল আমাক নিৰ্ণয় কৰিবলৈ দিছিল সমান্তৰ প্ৰগতিটোৰ সো আমি এতিয়া উত্তৰ হিচাপে কি লিখিব পাৰো এটাকে উক্ত সমান্তৰ প্ৰগতিটোৰ প্ৰথম 10টা পদৰ যোগফল হৈছে 245 বা এনেকে এটাকে s10 = 245 বুলি লিখি দিলো হ'ব ঠিক আছে না লিখিলে হল আৰু মানে আমি মুঠতে আনসারটো কি পালো 245 বুলি পালো সো ঠিক আছে আমি প্ৰথমে সমান্তৰ প্ৰগতিটোত কি দিয়া আছে লিখি ললো a আৰু d আছিল আৰু ফৰ্মুলাটো ব্যৱহাৰ কৰি দিয়াৰ পিছত আমি আনসাৰটো পাই গলো এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 2 লৈ যাম ঠিক আছে নে কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে আমি চাই লওঁ এতিয়া
সো এতিয়া মই কোৱেশ্চন নম্বৰ 2 সলিউশনটো কৰিম কোৱেশ্চন নম্বৰ 2 দি আছে এইটো সমান্তৰ প্ৰগতি এতিয়া এই সমান্তৰ প্ৰগতিটোত আমাক কি উলিয়াবলৈ দিছে 12টা পদলৈ যোগফল নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে নে ইয়াৰ ব্ৰেকেটত কি আছিল 12টা পদলৈ বুলি মানে আমি s12 উলিয়াব লাগিব s12 আমি উলিয়াব লাগিব সো 12টা পদলৈ আমি যোগফল উলিয়াব লাগিব এতিয়া আমি প্ৰথমে ইয়াত কি দিয়া আছে লিখি লওঁ ইয়াত কি দিয়া আছে বাৰু a is equal to -37 মানে প্ৰথম পদ -37 আৰু d মানে কি সাধাৰণ অন্তৰ মানে দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো বিয়োগ কৰি দিলে আমি যিমান পাওঁ হেতুৱে হৈছে d অৰ্থাৎ সাধাৰণ অন্তৰ সো হেতু কি হ'ব -33 -37 মানে -33 পৰা -37 বিয়োগ কৰিব লাগিব তেতিয়া আমি কিমান পাম -33 মাইনাছে কি হৈ যাব প্লাস হৈ যাব 37 হৈ যাব মানে 37 ৰ আগত প্লাস আছে মানে ডাঙৰটো আগত প্লাস আছে কাৰণে ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিম আৰু হৈ যাব কিমান 37 ৰ পৰা 33 বিয়োগ কৰি দিলে 4 সো হৈ গল 4 হৈ গল এতিয়া আমি লিখিব পাৰো যে আমি জানো যে অৰ্থাৎ we know that বুলি আমি লিখিব পাৰো we know that ফৰ্মুলাটো লিখিম ফৰ্মুলাটো কি আছিল তোমালোকৰ মনত আছে নে sn is equal to n/2 into 2a plus n minus 1 into d এতিয়া আমি কি উলিয়াব লাগিব s12 উলিয়াব লাগিব সো n ৰ জায়গাত 12 হৈ যাব সো n ৰ জায়গাত হৈ গল 12 সো 12/2 হৈ গল সো 2 into a ৰ জায়গাত কি আছে -37 আছে -37 আছে প্লাস n minus 1 অৰ্থাৎ আমি n ৰ জায়গাত 12 লিখাৰ কাৰণে 12 minus 1 দিম 12 minus 1 আৰু d ৰ জায়গাত 4 হ'ব d ৰ জায়গাত 4 হৈ গল এতিয়া আমি এটো ক্যালকুলেট কৰি দিলে হৈ যাব 12 ক যেতিয়া আমি 2 দি হৰণ কৰিম হৈ যাব 6 আৰু 2 into -37 কৰিলে কি হ'ব এনসাৰটো মাইনাসত ওলাব আৰু এনসাৰটো হ'ব 2 into 7 কৰিলে 14 1 3 2 6 1 7 মানে 74 হৈ গল আৰু এটো হ'ব 12 - 1 কৰিলে কি হৈ যাব 12 - 1 মানে 11 আৰু 11 ৰ লগত যেতিয়া আমি 4 টো পূৰণ কৰি দিম তেতিয়া কি হৈ যাব 44 হৈ যাব আৰু এতিয়া আমি কিমান পাম 6 into ব্ৰেকেটৰ ভিতৰটো আমি ক্যালকুলেট কৰি লম ব্ৰেকেটৰ ভিতৰত কিমান আছে -74 আৰু 44 এনসাৰটো মাইনাসত ওলাব আৰু ডাঙৰটো পৰা সৰুটো আমি বিয়োগ কৰি দিম মানে হৈ যাব কিমান 30 মানে 4 5 6 7 30 হৈ গল সো এনসাৰটো কি হ'ব -30 into 6 মানে -180 মানে -180 ওলাল আৰু এটোৱে হৈছে এনসাৰ ঠিক আছে নে -182 হৈছে এনসাৰ -180 12টা পদলৈ যোগফল আমি এনেদৰে লিখিব পাৰো এটাকে উক্ত সমান্তৰ প্ৰগতিটোৰ 12টা পদলৈ যোগফল হৈছে 180 -180 এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে এইটো কোৱেশ্চন আৰু ইয়াত কি দিয়া আছে 100টা পদলৈ যোগফল আমি নিৰ্ণয় কৰিব লাগিব ইয়াত 100টা পদলৈ যোগফল নিৰ্ণয় কৰিবলৈ দিছে সো এতিয়া আমি কি দিয়া আছে লিখি লম সমান্তৰ প্ৰগতিটো চাই আমি a ভ্যালু লিখিম d ভ্যালু লিখিম মানে প্ৰথম পদটো জানোৱে কি হয় প্ৰথম পদটো কি হয় 0.6 মানে a = 0.6 d মানে কি হয় দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিব লাগে মানে 1.7 minus 0.6 হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিলে আমি সাধাৰণ অন্তৰ পাওঁ অৰ্থাৎ d ভ্যালুটো পাওঁ সো 1.7 নৰ পৰা আমি যদি 0.6 বিয়োগ কৰো তেতিয়া আমি পাম 1.1 ঠিক আছে সো আমি এতিয়া কি লিখিব পাৰো we know that আমি জানো যে কি জানো আমি s n is equal to n/2 into 2a plus n minus 1 into d এইটো হৈছে ফৰ্মুলা সো এটাকে s 100 উলিয়াব লাগিব সো 100 উলিয়ালে n ৰ জায়গাত হ'ব 100 divided by 2 হৈ গল আৰু 2 into a মানে 0.6 plus n minus 1 মানে কি 100 ৰ পৰা 1 বিয়োগ কৰি দিব লাগে মানে 99 আমি এবাৰতে লিখি দিছো 99 into d মানে 1.1 সো হৈ গল এতিয়া আমি 100ক যেতিয়া আমি 2 দি হৰণ কৰো তেতিয়া হ'ব 50 100ক যেতিয়া আমি 2 দি হৰণ কৰিম তেতিয়া হ'ব 50 হোল 50 আৰু এফালে হ'ব 1.2 0.6 ৰ লগত যেটা 2 মাল্টিপল কৰিম 1.2 হ'ব আৰু এটো 99 9 আৰু এটা আগৰ দশমিক হ'ব
আৰু 9 9 কিমান হৈ যাব 18 1 9 1 10 মানে 108.9 108.9 ঠিক আছে নে মানে 11 ইনটু মই 99 কৰি ললো ঠিক আছে নে কিনাৰত কৰি ললো আৰু এনসাৰটো ওলাল 108.9 এতিয়া আমি কি কৰিম 50 ইনটু দুইটা যোগ কৰি দিম মানে 108.9 ৰ লগত 1.2 যোগ কৰি দিলে কিমান হ'ব 9 10 11 1 8 1 9 9 1 10 1 সো হৈ গল 110.1 মানে 110.1 সো ইয়াৰ লগত যদি আমি 50 পূৰণ কৰি দিম তেতিয়া কিমান ওলাব 50 পূৰণ কৰি দিলে কিমান ওলাব 0 এটাটো হ'ব ইফালে আৰু 5 0 5 5 5 0 5 5 আৰু ইফালে 5 5 0 5 সো এনসাৰটো কি হৈ যাব 5505 সো এনসাৰটো হ'ব এইটো তোমালোকে এই দুটা পূৰণ কৰি চাবা আৰু এনসাৰটো মই ইয়াতটো কৰি দেখুৱাইছো সো এনসাৰটো কিমান ওলাই গল 5505 সো এইটোৱে হৈছে এনসাৰ কোৱেশ্চন নম্বৰ 3 ঠিক আছে নে কোৱেশ্চন নম্বৰ 3 এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম ঠিক আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত দিছে এইটো কোৱেশ্চন আৰু ইয়াত ভগ্নাংশ দি আছে বুলি ভয় খাব নালাগে জাস্ট আমি এটা কৰিম এটা প্ৰথমে কি দি আছে লিখি লওঁ আমি a কি দি আছে দেখিছো 1/15 d কি দিয়া আছে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিম মানে 1/12 ৰ পৰা 1/15 টো আমি বিয়োগ কৰি দিম তেতিয়া আমি সাম কিমান পাম আমি 15 আৰু 12 লখাগু কিমান 15 আৰু 12 যদি তুমি লখাগু উলিয়াইছোৱা 12 15 3 এ যাব 3 এ 4 বাৰ 3 এ যাব ইয়াক 5 বাৰ সো 5 4 20 20 3 60 সো লখাগু হৈ গল 60 ঠিক আছে নে 60 সো 12 5 গুণ 60 এফালে উপপদ হ'ব 5 15 4 বাৰ যায় 4 গুণ 4 সো হৈ গল 1/60 কিমান ওলাল d ভ্যালু ওলাল সো আমি এটাকে কি উলিয়াব লাগিব s11 উলিয়াব লাগিব সো আমি যেহেতু লিখি লওঁ ফৰ্মুলাটো sn = n/2 বা আমি জানো যে বুলি লিখিব পাৰা ঠিক আছে নে sn = কি হ'ব n/2 * 2a + n-1 into d এতিয়া আমি কি লিখিম এটাকে s11 ঠিক আছে নে সেই কাৰণে 11/2 হ'ব n ৰ জায়গাত আৰু 2 into a মানে 2 into 1/15 হ'ব plus n-1 মানে n-1 মানে 11 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় 10 হয় সো 10 into d ভ্যালু কিমান 1/60 ঠিক আছে 1/60 আৰু এতিয়া কিমান হ'ব 11/2 হ'ল এটো কি লিখিব পাৰো আমি 2/15 লিখিব পাৰো হয়নে নহয় 2/15 প্লাস এটো 0 0 ক্যান্সেল যাব 0 0 ক্যান্সেল গুচি যোৱাৰ পিছত কিমান হৈ যাব 1/6 হৈ যাব ঠিক আছে 1/6 হ'ল আৰু এতিয়া আমি 6 আৰু 15 লখাগু উলিয়াম 6 আৰু 15 লখাগু কিমান 6 আৰু 15 লখাগু একদম আমি মুখতে ক'ব পাৰো সেইটো হৈছে 30 কেনেকৈ হ'ল 30 15 আৰু 6 হয়নে নহয় 3 একেবাৰ যায় 5 বাৰ 3 একেবাৰ যায় দুবাৰ সো 5 2 10 হয়নে 5 2 10 10 3 30 ঠিক আছে নে 30 হ'ল সো লখাগু 30 ওলাল সো এখানে তলত 30 দিলু 15 2 30 2 2 4 6 5 30 5 5 সো ওপৰত কিমান হ'ব 9 হ'ব মানে 11 into 2 into 9/30 সো এতিয়া 3 এ 9 3 বাৰ যায় 3 এ 30 কেবাৰ যায় 10 বাৰ যায় ঠিক আছে নে 3 এ 30 10 বাৰ যায় সো তলত কিমান হৈ যাব 2 10 গুণ 20 ওপৰত কিমান হৈ যাব 11 into 3 কৰিলে 33 ঠিক আছে নে 33 সো এনসাৰটো কিমান ওলাল 33/20 33/20 ওলাল s11 ৰ ভ্যালুটো মানে 11টা পদলৈ যোগফল কিমান ওলাল 33/20 ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 সলিউশনটো নেক্সট ভিডিওত কৰিম ঠিক আছে সো নেক্সট ভিডিওত লগ পাম কোৱেশ্চন নম্বৰ 2 হৈতে আৰু যদি তোমালোকে যদি বিচাৰিছা যে মোৰ পৰা বেলেগ এটা অনুশীলনীৰ সলিউশন তেতিয়া হলে তোমালোকে দিগদাৰ পোৱা কি অনুশীলনীটোৰ নাম কমেন্ট সেকশনত দি দিবা আৰু কৈ দিবা যে এই অনুশীলনীটোৰ ওপৰত ভিডিও লাগে তেতিয়া হলে মই নিশ্চয় তোমালোকৰ বাবে ভিডিওটো বনাই দিম সো নেক্সট ভিডিও লগ পাম বাই বাই